সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বাবলু চৰকাৰে বৃহস্পতিবাৰে বিয়লি চিৰাঙৰ BC ডক্টৰ BR আম্বেদকাৰ সামূহিক ভৱনত এখন সংবাদমেল সম্বোধন কৰে। ইতিপূৰ্বে গঠিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ বৃহস্পতিবাৰে আম্বেদকাৰ সামূহিক ভৱনত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে সংগঠনটোৰ চিৰাং জিলা সমিতিখন পুনৰ গঠন কৰা হয়। এই সন্দৰ্ভত অনুষ্ঠিত হোৱা সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তাপস দাস আৰু নৱগঠিত চিৰাং জিলা সমিতিৰ সভাপতি সঞ্জয় সাহা আৰু সাধাৰণ সম্পাদক শুভম ভাদুৰী সহ নেতৃবৃন্দ উপস্থিত থাকে। উল্লেখ্য, সঞ্জয় সাহা সভাপতি আৰু শুভম ভাদুৰীক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলা সমিতিখন 31 জনীয়াকৈ পুনৰ গঠন কৰা হৈছে। নমস্কাৰ, জয় জয়তে। আজি আমাৰ বিজনীৰ চহৰৰ আম্বেদকাৰ ভৱনত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ইতিমধ্যে আজি আমাৰ এই বিজনী আম্বেদকাৰ ভৱনত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত হ'ল আৰু এই কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখিয়ে আজি আমি চিৰাং জিলা সমিতি পুনৰ গঠন কৰিলোঁ আৰু এই চিৰাং জিলা সমিতি আমি ইতিমধ্যে চিৰাং জিলাৰ বিভিন্ন আঞ্চলিক সমিতিক আহ্বানৰ মৰ্মে চিৰাং জিলা সমিতিৰ কাজলগাঁও, বাসুগাঁও, আমাৰ বিজনীৰ বিভিন্ন আশে পাশে যিবিলাক আঞ্চলিক কমিটি আছিল সকলো আঞ্চলিক কমিটিৰ উপস্থিতিত প্ৰায় 500 মানুহৰ উপস্থিতিত আমি ইয়াত চিৰাং জিলা সমিতি পূৰ্ণাংগৰূপে আজি গঠন কৰিলোঁ। ইতিমধ্যে চিৰাং জিলা সমিতিৰ আমাৰ সভাপতি নিৰ্বাচিত হৈছে আমাৰ সঞ্জয় সাহা আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী নিৰ্বাচিত হৈছে আমাৰ শুভম ভাদুৰী বাসুগাঁৱৰ আৰু এখেত আমাৰ বিজনীৰ। এখেতক সকলক লৈ আমি 31 জনীয়া আমি এটা শক্তিশালী চিৰাং জিলা সমিতি গঠন কৰিলোঁ আৰু অনাগত দিনত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মনোযোগ দি পেলাই বৃহত্তৰ অসমীয়া সমাজৰ লগত একে হাতত হাত ৰাখি পেলাই মিলা প্ৰীতিৰে আগুৱাই যাম বুলি আশা ৰাখি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি শপত লৈছোঁ আৰু অনাগত দিনত অসমীয়া সমাজৰ বাঙালী সমাজৰ দুয়োটা সমাজৰ একত্ৰিত কৰি জাতিৰ হকে যাতে অনাগত দিনত মাত মাতি যাব পাৰোঁ, আমাৰ প্ৰাপ্য অধিকাৰখিনি যাতে আমি ঘূৰাই ল'ব পাৰোঁ, আমাৰ যিবিলাক জাতীয় সমস্যা আছে সেই সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে কিছুমান আমি প্ৰস্তাৱ আজি আমি গৃহীত কৰিছোঁ। লগতে আমি অসমীয়া সমাজৰ বা বৃহত্তৰ অসমীয়া সমাজৰ গঠন প্ৰক্ৰিয়াত যিবিলাক আমাৰ ব্যৱস্থাপনাত যিবিলাক ত্ৰুটি ৰৈ গৈছে সেই ত্ৰুটিখিনি কেনেকৈ আমি দূৰ কৰিব পাৰি, সেইখিনি দূৰ কৰাৰ কাৰণে অসমীয়া সমাজৰ লগত হাতত হাত ৰাখি আমি মিলা প্ৰীতিৰে আগুৱাই যাম, এইখিনি প্ৰস্তাৱ আমি লৈছোঁ আৰু আজি এই আমাৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখিয়ে আমি বৃহৎ আকাৰে আজি চিৰাং জিলা সমিতিখিনি পূৰ্ণাংগৰূপে গঠন কৰিম।